হয়, কেইবাদিনো দিয়া নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰাজ্যজুৰি এতিয়া বানৰ বিভীষিকা দেখিবলৈ পোৱা গৈছে। চাৰিওফালে কেৱল বান আৰু বান। আৰু মই এই মুহূৰ্তত উপস্থিত হৈছোহি ঢকুৱাখনা বিধানসভা সমষ্টিৰ পুঠিমাৰী অঞ্চলত। আৰু পুঠিমাৰী অঞ্চলত যিহেতুকে ক'ব লাগিব যে আজি পুঠিখাটি অঞ্চলৰ প্ৰায় এমাহ দিন ধৰি বিশেষকৈ ক'ব লাগিব যে এখন গাঁও সম্পূৰ্ণভাৱে জলমগ্ন হৈ আছে। আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট আছে, ভিডিঅ' জাৰ্নেলিষ্টে সামগ্ৰিক দৃশ্যখিনি দেখুৱাব। এয়া দেখিবলৈ পোৱা গৈছে যে বিপদসংকুলভাৱে তেওঁলোকে এনেধৰণে আচলতে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে। তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ এনেধৰণে এখন টুলুঙা নাৱেৰে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্ত গগৈ আছে, জয়ন্ত গগৈ সামগ্ৰিক দৃশ্য দেখুৱাব। আৰু মই এই মুহূৰ্তত মই এটা এক্সক্লুচিভ ভিডিঅ' দেখাব বিচাৰিছোঁ। এইডাল দেখিছে, এইডাল হৈছে বাঁহৰ সাঁকো। আৰু এই বাঁহৰ সাঁকোডালেই হৈ পৰিছে ক'ব লাগিব যে পুঠিখাটি অঞ্চলৰ ৰাইজসকলৰ বাবে ধৰণৰ অৱস্থা ইয়াৰ পৰিণতি হৈছে দেখিবলৈ পোৱা গৈছে। এনেধৰণে তেওঁলোকে এডাল সাঁকোৰে দৈনন্দিন তেওঁলোকে ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এই মুহূৰ্তত মোৰ লগত এই অঞ্চলৰ ৰাইজসকল উপস্থিত আছে। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ যে ইয়াত ক'ব লাগিব যে জীয়াঢল আৰু কুমতীয়া নদী, বিশেষকৈ জীয়াঢল আৰু কুমতীয়া নদীখন এই পুঠিখাটিৰ যি কহা নদী এই আচলতে পৰেহি। আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে বিস্তীৰ্ণ অঞ্চল এই কহা নদীৰ পৰা আচলতে প্লাবিত হৈ যায় বুলি ক'ব লাগিব। ইতিমধ্যে আমি জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত প্ৰশাসনে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, এই ৰাইজসকলে কেনেকুৱা ধৰণৰ সা সুবিধা প্ৰদান কৰিছে, এই ক্ষেত্ৰত আমি জানিব বিচাৰিম। পানী কিছু কমিছে যদিও কিন্তু বহুত সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে। আৰু এই ক্ষেত্ৰত মই পোনপ্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, আপোনাৰ কেতিয়াৰ পৰা পানী হৈ আছে, কেনেকুৱা ধৰণৰ সমস্যা? আমাৰ আজি পানী হোৱা এমাহ হ'ল। আৰু এই কবলটোৱে আমাৰ বহুত অনিষ্ট কৰিছে। গৰু ছাগলী হাঁহ থাকিবলৈ অসুবিধা হৈছে, মানুহ অসুবিধা হৈছে। কিন্তু এই পৰহিদিনা ৰিলিফ কেইটামান দিছিলে যদিও সেই আমি সেইকেইটাকে খাইছোঁ। আৰু এইখন আমি নিজে দি লৈছোঁ দলং, বাঁহৰ দলং। ইয়াৰ ওপৰেদি অহা যোৱা কৰিছোঁ। অহাইবলৈও অসুবিধা, সেইডোখৰত বেছি দ হৈ গ'ল। ধন্যবাদ বাইদেউ। মই খুৰা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকে বিশেষকৈ এমাহ দিন ধৰি ইয়াতে পানীত আবদ্ধ হৈ আছে বুলি কৈছে। এই ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ সাহায্য পাইছে? আৰু কিবা বেমাৰ আজাৰ আপোনালোকক দেখা দিছে নেকি? বেমাৰ আজাৰ কিন্তু এতিয়া দেখা দিয়া নাই। তেওঁ জ্বৰ পানী লগা হৈছে যেতিয়া ৰিলিফ আমাৰ এবাৰ দি গ'ল। দিয়াৰ পাছত কালি পঢ়ি ৰিলিফ দিছে। দিয়াৰ পাছত আমাৰ জীয়াঢল আৰু গাই নদী, এই কুমতীয়া, এই তিনিটা মোক তাৰমানে এইটো মঠাই লাগিছিলে 5 লাখ টকা মঠাই। ইয়াত এইখিনি কেনেকৈ ভাঙি চাৰণেখানা কৰি পেলাই আমাৰ মানুহ অহা যোৱা কৰিবলৈ আমাৰ বৰ অসুবিধা হৈছে। এই মঠাউৰিটো ক'ৰ পৰা ক'লৈ নিৰ্মাণ হৈছে? মঠাউৰি ইয়াৰ পৰা এতিয়া কহা এই কিবা দলংলৈকে নিৰ্মাণ, মানে কহা নদী মূৰে মূৰে এইখিনি বাঁহটো টানি আছে। এই তিনিআলি বাঁহ এইভাগে কহা দলঙৰ এইটোকে এটা বান্ধ মাৰি দিয়া কথা আছিলে। সেই মতে নামাৰিলে, মাত্ৰ এনেই ট্ৰেক্টৰ অলপ মাতি পেলাই 5 লাখ টকা চেছ কৰি দিলে। এইখিনি পানী নাজাই ৰাখি নিদিলে। এইবাৰ কিন্তু চবকে দিছে। হয়, নিশ্চয় দিছে। আৰু এই পশুধনৰ ক্ষেত্ৰত আপোনাৰ কিবা সমস্যা হৈছে নেকি? সমস্যা মানে ভুচি কালি দিছে বাৰু। আৰু দ্বিতীয়তে টিউবেলৰ সা সুবিধাটো পোৱা নাই। পানী বিশেষকৈ খোৱা পানীৰ কাৰণে সা সুবিধাটো দিছে। হেৰিয়ে এইটো কি জলসিঞ্চনৰ সেই ব্যৱস্থাই কি কৰিছে আমি সেইবোৰ নাজানো। কিন্তু পানীৰ ব্যৱস্থাটো আমাৰ ঔষধ পাতি একো দিয়া নাই। আমি সেই পানীৰ অসুবিধা পাইছোঁ। আৰু দ্বিতীয়তে ৰিলিফ 2 দিন দিছে আৰু পাইছোঁ। আৰু সেইটো কি ক'বলগীয়া আছে, পোৱাটো পাইছোঁ। দালি আৰু মিঠাতেল, নিমখ এইকেইটা বস্তু পাইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতুকে ক'ব লাগিব এমাহ দিন ধৰি এইসকল যি পুঠিখাটি অঞ্চলৰ যিসকল ৰাইজ, সেই ৰাইজসকল কিন্তু বানত তেওঁলোকে ডুব গৈ আছে বুলি ক'ব লাগিব তেওঁৰ ঘৰসমূহ। আৰু ইয়াতে ক'ব লাগিব যে অকল ঢকুৱাখনা বিশেষকৈ ক'ব লাগিব মাতমৰা, বিশেষকৈ ক'ব লাগিব যে যিসমূহ বৰদৈ পঞ্চায়ত, আৰু যিহেতুকে ক'ব লাগিব যে মৰণৈ পঞ্চায়তৰ কেইবাখনো গাঁও ইতিমধ্যে পানীত বুৰ গৈ আছে বুলি ক'ব লাগিব। আৰু এই মুহূৰ্তত মোৰ লগত এজন যুৱক উপস্থিত আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ ইয়াৰ এই অঞ্চলত বিশেষকৈ এই অঞ্চলত ঘিলামৰা, বিশেষকৈ এই অঞ্চলত কিমানখন গাঁও ডুব গৈ আছে পানীত? বৰ্তমানটো আমাৰ এতিয়া পুঠিখাটি আৰু এইফালে বাটমাৰী, তাৰপিছত ধেনুকোনা, চিংগাঁও কেইবাখনো গাঁও বানত প্লাবিত হৈছে। আৰু বিশেষকৈ মই এটা চৰকাৰক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমাৰ এইখিনি পৰিয়ালৰ মানে যিটো বানপানী হৈছে এতিয়া বৰ্তমান এই মঠাউৰিটো তেখেতলোকে কৈছে 5 লাখ টকা বুলি। এইটো 5 লাখ টকা সম্ভৱ নহয়। মানে চৰকাৰৰ প্ৰশাসনৰ মানে আমাৰ নোজ পেগু ডাঙৰীয়া
প্ৰধান বৰুৱা চবেই আহি চাই গৈছে। আমি মানে প্ৰশাসনে এটাই অনুৰোধ জনাইছোঁ, এই বানটো যদি মানে মাৰি দিয়া হয় তেতিয়া এই মানুহখিনিয়ে মানে নামটো উত্থাপন কৰিব ক'ৰ পৰা ক'লে? ক'ৰ পৰা মানে আমাৰ একেবাৰে একদম হেৰিৰ পৰা মানে কহাঘাটৰ পৰাতো আগৰ পৰা একেবাৰে মানে এইটো কি কহা দলঙলৈকে গাইড বানটো যদি মাৰি দিয়া হয় তেতিয়া মানে ৰাইজৰ কোনো মানে ভৱিষ্যতে অসুবিধা হোৱাৰ মানে সম্ভাৱনা নাথাকে। আৰু এইটো যদি কৰি দিয়ে তেতিয়া মানুহখিনি এতিয়া এইটো নদী কাষতে কাৰণে পানীটো বাগৰি আছে, যদি মথাৰিটো মাৰি দিয়া হয় 5 লাখ টকা এইটো সম্ভৱ নহয়। এইটো মানে এটা ডাঙৰ এমাউণ্ট ধৰিব লাগিব, তেতিয়াহে মানে এইটো গাইড বান মাৰিলে তেতিয়া মানে এইটো ভৱিষ্যতে ৰাইজে মানে বানৰ পৰা হেৰি নহ'ব। আৰু হয়, বিশেষকৈ এইখিনিত নামকেইটা ক'ব নেকি? যিকেইখন গাঁৱৰ আচলতে পানী যেতিয়া ডুব গৈ আছে সেইখনৰ নামটো ক'ব? গাঁৱত এতিয়াতো কেইবাখনো গাঁৱত বানত প্লাবিত হৈছে। বিশেষকৈ মানে পানীটো মানে হৈছে কাৰোবাৰ ঘৰ, কিছুমান মানুহৰ সোমোৱা নাই, কিন্তু গোটেই ৰাইজ মানে বানৰ পৰা প্ৰভাৱিত হৈছে। গোটেই ৰাইজে মানে বানৰ পৰা প্ৰভাৱিত হৈছে। কিন্তু এতিয়া প্ৰশাসনক আমি অনুৰোধ জনাওঁতে দুদিনৰ কাৰণে এতিয়া ৰেচনৰ ব্যৱস্থা কৰিছে। দুদিনৰ কাৰণে দিলে নহ'ব, মানে এমাহৰ কাৰণে গোটেই মানে আমাৰ প্ৰতিষাৰী গাঁও বিশেষকৈ আৰু যি কি দাঁতিকাষৰীয়া গাঁও আছে তেখেতসকলক এমাহৰ কাৰণে ৰেচনৰ ব্যৱস্থা কৰিব লাগে। কেইটামান চাউল আৰু কেইটামান দালি দি মানে ৰাইজক মানে মুখ সামৰিলে নহ'ব, মানে গোটেই ৰাইজক এমাহৰ কাৰণে ৰেচনৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি ঢকুৱাখানা প্ৰশাসন আৰু আমাৰ এইটো কি আমাৰ মানে ধেনুখানা বাটমাৰী পঞ্চায়তৰ প্ৰতিনিধিসকল আৰু মানে আমাৰ লখিমপুৰ জিলা প্ৰশাসন আৰু ঢকুৱাখানা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এমাহৰ কাৰণে এই ৰাইজসকলক ৰেচনৰ ব্যৱস্থা কৰিব লাগে। হয়, নিশ্চয়কৈ ক'ব লাগিব উপযুক্ত পৰিমাণে তেওঁলোকে কিন্তু খাদ্য সামগ্ৰী এতিয়ালৈকে কিন্তু বিতৰণ কৰা নাই বুলি ইতিমধ্যে এটা অভিযোগ উত্থাপিত হৈছে।